নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেল নিউ আছামিজ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি জুলাই মাহৰ শেষৰটো দিন 31 তাৰিখ। গতিকে আমি আজি যাব ওলাইছোঁ একলেণ্ডলৈ। যিহেতু যোৱা নাই, দেৰিয়ে হৈ গ'ল, টিকেট পাওঁনে নাই ঠিক নাই। গতিকে আপোনালোকক যিখিনি পাৰোঁ দেখুৱাম, চাই থাকিব। বাই বাই। আমি জালুকবাৰী পাৰ হৈ এয়া দীপৰ বিল পালোহি। দীপৰ বিলখন ইমানেই ধুনীয়া যে সঁচাই মোৰ বহুত ভাল লাগিছে। মই এনেও প্ৰাকৃতিক পৰিৱেশ বহুতেই ভাল পাওঁ। আৰু এয়া চাওক, আমি ৰ'দে বতাহে আহি একলেণ্ড পাই গ'লোহি। এতিয়া টিকেট কাটিব মানুহজনে, আমি যাম ভিতৰলৈ। আজি বহুত মানুহ, টিকেট পোৱাটো অসম্ভৱেই, তথাপিও পালে কিবাকৈ টিকেটটো। এতিয়া আমি ভিতৰলৈ সোমাই যাম। আজি জুলাই মাহৰ যিহেতু আজি শেষৰটো দিন, গতিকে মানুহ বহুতেই হৈ গৈছে। একলেণ্ডত আহি আপুনি যে অকল পানীতে খেলি থাকিব সেই নহয়, ইয়াতে চাবলগীয়াও বহুত বস্তু আছে আৰু প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিব পাৰি। কি ধুনীয়া ধুনীয়া বস্তুবোৰ বনাই থৈছে সুন্দৰকৈ। ল'ৰা ছোৱালীৰ বাবে অৱশ্যে ভাল হয়, কাৰণ সিহঁতে যিহেতু খেলি ভাল পায় আৰু ডাঙৰ ডাঙৰ মানুহেও খেলা দেখিছোঁ ইয়াতে। গতিকে আহিব আপোনালোকো। আৰু এইটো চাওক, বাম্পাৰ কাৰ। এইটো কিন্তু চলাই মজা লাগে। মই চলাইছোঁ, কিন্তু ইয়াতে চাওঁ কি কৰোঁ, চলাওঁনে নাই। আমিও এতিয়া এই বাম্পাৰ কাৰত উঠিম, চাই থাকিম। এনেকুৱা বেয়াকৈ জাতকা খালোঁ, কি ক'ম আৰু। শুনিছা, বহুত বেয়া জাতকা খালোঁ 3বাৰ মান। একদম গাড়ী দূৰৰ পৰা আহি ধপাককৈ পূৰা খুন্দা মাৰি দিছে আৰু চশমা মোৰ পূৰা উঠি গৈছে। আৰু মানুহে চাইও আছিল, সেই সময়ত বহুত লাজ লাগিছে, তথাপিও উপায় নাই। এতিয়া আমি এতিয়া যাম 5D চিমুলেশ্যন থিয়েটাৰত। এইটো চাওক, ইয়াতে চাম। অপাৰেশ্যন কৰি অহা যেন লাগিছে। চাহ জেগা পাইছোঁ, ইমান ৰ'দ কম। এইটোত উঠি যি অৱস্থা হ'ল, কি ক'ম আপোনালোকক। এনেকুৱা চিঞৰিছোঁ মানে, মোক কৈছে তোমাক এইবাৰ পৰা নানো, তোমাক আনি লাভ নাই, তুমি ইমান চিঞৰা, ইমান ভয় কৰা। সঁচাকৈ বিৰাট ভয় লাগিছে। আপোনালোকে উঠিছেনে নাই ক'বচোন কমেণ্টত। এই বনখিনি ইমান ধুনীয়া সেউজীয়া হৈ আছে, ইয়াতে বহিব মন গৈছে অলপ, কিন্তু বহিব নোৱাৰিম যিহেতু আমাৰ ঘৰো যাব লাগে। দুইবাৰ নিজে এনেকৈ নিদিয়ে। এতিয়া হয়তো কমিছে নাই। হেৰি মেমৰি ফুল হৈ গ'ল, মানে ভিডিঅ' আধাতে ৰৈ গ'ল। এতিয়া ইয়াত মই এডিট কৰিছোঁ আৰু মোবাইলটোত যাবলৈ হ'ল, সময় নাই আৰু বহুত দেৰি হৈ গ'ল। কিমান লাগে? 4টা হেৰুৱালোঁ মই। এইটো একদম ডাঙৰ কথা। কেনেকৈ পৰিব নিজেই গম নাপালোঁ। পানীৰ তেতিয়া কি হয় নাজানো আৰু। শেষ আৰু আজি কি বেয়া লাগে, ভালে লাগে।